নমস্কাৰ আপুনি চাই আছে খবৰ মহানগৰৰ মই জয়ন্ত মাধৱ গোস্বামী নুমলীগড়ত বহিৰাগতৰ দাদাগিৰি ৰাতুল বৰা নামৰ এজন অসমীয়া যুৱকক মাৰপিটৰ অভিযোগ এটা বহিৰাগত পৰিয়ালৰ বিৰুদ্ধে তেলগৰমৰ নিজামুল নিশা নামৰ এটা পৰিয়ালৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ নিশা যুৱ ফলমূল ব্যৱসায়ী ৰাতুল বৰাক প্ৰাণে মৰাৰ চেষ্টা চলোৱাৰ অভিযোগ যুৱ ব্যৱসায়ীজনক মাৰপিট কৰাক কেন্দ্ৰ কৰি নিশাৰে পৰা অব্যাহত আছে উত্তেজনা দিনৰ ভাগত নুমলীগড় থানা ঘেৰাও কৰি ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ অভিযুক্ত পৰিয়ালটোৰ বিৰুদ্ধে শীঘ্ৰেই কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীৰে বিভিন্ন প্ৰতিবাদী শ্লোগান দি ৰাইজে উত্তাল কৰি তোলে পৰিস্থিতি মানে কালি মই দোকান খুলিবলৈ আহিছিলোঁ দোকান খুলিবলৈ আহি পেলাই মই মানে লগৰ এজনৰ কথা পাতি আছিলোঁ দোকানখন খুলিলোঁ তাৰপিছত সিহঁতে মানে আজি 5 বছৰ পৰাই লাগি আছে মোৰ দোকানখন ভঙা লৈ পেলাই মানে আৰু সিহঁতৰ যিটো ৰাস্তা আছে সিহঁতে নিজে বনাই লৈছে আৰু সিহঁতি হ'ল ইউপিৰ মানুহ হয় সিহঁতৰ কোনো কাগজ পাতি নথি পত্ৰ একো নাই সিহঁতি ইয়াৰ হয় বুলি আনকি চৰকাৰী ঘৰ পাইছোঁ বুলি দাবী দেখাইছে তাৰপিছত কি কয় আহি পেলাই মোক কথা নাই বতৰা নাই আপোনাৰ কুঁহিয়াৰ এডাল লৈ পেলাই ইয়াত একদম পুৰা মাৰিছে ধাপ তাৰপিছত চেন্দুলে মাৰি দিছে খুৰিয়াই দিছে তাক কৈছে তোক মই ইউপিৰ পৰা গুণ্ডা আনি পেলাই ইয়াত মৰাই দিম বন্ধুকে মৰাম ইয়াৰ যদি অসম পুলিচে একো কৰিব নোৱাৰে মই ইউপিৰ পৰা পুলিচ আনিম দৰকাৰ হ'লে আৰু ইমানেই অবাইজবান মাতিছে মানে ক'ব নোৱাৰি মানে এতিয়াও সুৰক্ষিত নহয় কাৰণ মই 7টা বজাত দোকান বন্ধ কৰি গুচি যাবলগীয়া হয় মোৰ ওচৰত এইজন ল'ৰা বেটেৰী ৰিক্সা চলাই ডিউটিৰ পৰা আহি পেলাই এইজন ল'ৰা মোক ৰখিবলৈ কম হয় 7টামান বজাত আৰু এজন আছে হেতু ৰখিব কম মই যেতিয়া ৰখি দিয়ে তাৰপিছত মই দোকান বন্ধ কৰি গুচি যাওঁ কাৰণ হেতৰ দোকান অলৰেডি 4-5টা মানুহ সোমাই থাকে ৰাতি 12টালৈকে দোকান খোলে আৰু কিছু লোকক হেতি পইচা দিবলৈও গৈছে যে এই ল'ৰাটো ইয়াৰ পৰা একেবাৰে মানে আনকি মই ঘৰলৈ গ'লেও মই এতিয়া এনেকুৱা সময় ঘৰৰ পৰা ফোন কৰি দিবলগীয়া হয় মোক লৈ যাওকহি বুলি কালি মানে এনেকুৱা হৈছে মোক পুৰা মৰা প্লেনিং কৰিছে মানে হেতি কি নাম তোমাৰ মোৰ ৰাতুল বৰা আপোনাৰ এইটো চাপ চক ইমানেই বেয়াকে মাৰিছে মানে মোৰ লগৰ দোকানত থকা ল'ৰাটোক কৈছে তই ইয়াৰ পৰা যাবিগে তাকো মাৰিছে তই ইয়াৰ পৰা গুচি যাবি নহ'লে তোক চফা মাৰি দিম আনকি থানাত কৈছে তই যদি কাইলৈ দোকান খোল তোৰ দোকানে জ্বলাই দিম থানাত কৈ থৈ গৈছে ইয়াত আৰক্ষীয়ে কি কয় আৰক্ষীয়ে কৈছে ব্যৱস্থা ল'ম বুলি কৈছে এতিয়া নলওঁ বুলি কোৱা নাই আৰক্ষীয়ে গোচৰ কেতিয়া দিছিলা গোচৰটো কালি দিছিলোঁ কালি সিহঁতক এবাৰ উঠাইও আনিলে ছাৰহঁতে কিন্তু এটা কথা কি ছাৰহঁতে কি ব্যৱস্থা ল'ব মানে ছাৰহঁতকে সিহঁতি মনা নাই ছাৰহঁতক কৈ থৈ গৈছে ইউপিৰ পৰা পুলিচ আনি পেলাই তহঁতক ব্যৱস্থা লওঁ মঙলদৈ মুৱামাৰী পঞ্চায়তত উত্তপ্ত পৰিস্থিতি বিজয় ৰাজভৰ আৰু অংকিতা নেওগক সভাপতি পতাৰ বাবেই দুই ফৈদৰ মাজত লাগিল হতাহতি এখন বিলাসী বাহনত বিজয় ৰাজভৰ নামৰ সভাপতি পদৰ প্ৰাৰ্থীগৰাকীয়ে কেইগৰাকীমান সদস্যক লৈ প্ৰৱেশ কৰিছিল পঞ্চায়তৰ কাৰ্যালয়ত আৰু সেই সময়ত অন্য এগৰাকী সদস্য তথা সভাপতি পদৰ প্ৰত্যাশী অংকিতা নেওগৰ একাংশ সমৰ্থকে পঞ্চায়ত কাৰ্যালয়ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিজয় ৰাজভৰৰ সমৰ্থকক বাধা প্ৰদান কৰে ইয়াৰ পিছতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই যদিও বৰ্তমানে অব্যাহত আছে চেপা উত্তেজনা অংকিতা নেওগৰ সমৰ্থকৰ অভিযোগ বিজয় ৰাজভৰৰ বিৰুদ্ধে থানাত আছে কেইবাটাও গোচৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ কাৰ্বি আংলং ভ্ৰমণত অথন্তৰ দেওপানী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পুৰণা বৰপথাৰত বিজেপি সমৰ্থকৰ প্ৰতিবাদৰ সন্মুখীন হ'ল গৌৰৱ গগৈ প্ৰতিবাদকাৰী বিজেপি সমৰ্থকে দিলে গৌৰৱ গগৈ গো বেক ধ্বনি কাৰ্বি আংলং ভ্ৰমণৰত গৌৰৱ গগৈ কাৰ্বি আংলং ভ্ৰমণলৈ গৈ অথন্তৰৰ সন্মুখীন হ'বলগীয়া হ'ল দেওপানী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পুৰণা বৰপথাৰত বিজেপি সমৰ্থকৰ এয়া প্ৰতিবাদৰ সন্মুখীন হ'বলগীয়া হৈছে গৌৰৱ গগৈ প্ৰতিবাদকাৰী বিজেপি সমৰ্থকে দিলে গৌৰৱ গগৈ গো বেক ধ্বনি
তামুলপুৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰথমতে তামুলপুৰৰ আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী আৰু ইয়াৰ পিছতে তামুলপুৰৰ বিজেপিৰ কাৰ্যালয় মুকলি কৰি দলীয় সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে 5 দিনীয়া ভ্ৰমণসূচীৰে বিটিআৰ ভ্ৰমণত ব্যস্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি তামুলপুৰত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী পৰ্যালোচনা বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা তামুলপুৰ সমষ্টিৰ 20,000 মহিলাই বৰ্তমানলৈ অৰুণোদয় আঁচনি লাভ কৰিছে ভৱিষ্যতে তামুলপুৰত ভালকৈ অৰুণোদয় আঁচনি দিব পাৰিলে 60,000 মহিলাই অৰুণোদয় লাভ কৰিব তামুলপুৰ সমষ্টিত 35,000 আৰু গুৰেশ্বৰ সমষ্টিত 33,000 মহিলাই মহিলা উদ্যমিতা আঁচনি লাভ কৰিব বুলি জনায় মুখ্যমন্ত্ৰীয়ে তামুলপুৰত ৰূপায়ণ হৈছে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনি পুনৰ তামুলপুৰৰ 1200 যুৱকক আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত প্ৰদান কৰা হ'ব 2 লাখ টকা তামুলপুৰত এই ঘোষণা মুখ্যমন্ত্ৰীৰ দেখা পাইছোঁ যে ইয়াতে যদি আমি খুব ভাল কৰি অৰুণোদয় আঁচনি দিব পাৰোঁ 60,000 মহিলাই অৰুণোদয় লাভ কৰিব অৰ্থাৎ 300% আগতকৈ বেছি মহিলাই অৰুণোদয় আঁচনি লাভ কৰিব আমাৰ লাখপতি বাইদেউ বা মহিলা উদ্যমিতা তাতো আমি ৰিভিউ কৰিলোঁ তামুলপুৰ সমষ্টিত 35,000 মহিলাই এই আঁচনি লাভ কৰিব গুৰেশ্বৰ সমষ্টিত 33,000 মহিলাই এই আঁচনি লাভ কৰিব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত 391 জন যুৱকে খানাপাৰা ফিল্ডত 1 লাখ টকাকৈ পাইছিলে তাৰে প্ৰায় 60 গৰাকী ইতিমধ্যে বেংকৰ পৰা মুদ্ৰা লোন ল'বলৈ সক্ষম হৈছে তাৰমানে আঁচনিটো তামুলপুৰ জিলাত যথেষ্ট সফল হৈছে এইবাৰ আমি তামুলপুৰত আৰু 1200 আমাৰ যুৱকক আমি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ অধীনত আমি তেওঁলোকক 2 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিম আৰু পুৰণা যি 391 আছিলে প্ৰথম কিস্তি 1 লাখ পাইছিল এতিয়া দ্বিতীয় কিস্তি 1 লাখ টকাও তেওঁলোকে লাভ কৰিব এটিকলি দুটিপাত আঁচনিৰ অধীনত তামুলপুৰ জিলাৰ 2,500 চাহ শ্ৰমিকে লাভ কৰিব 5,000 টকাকৈ জিলাখনত তামুলপুৰ আৰু গুৰেশ্বৰ সমষ্টিত নতুনকৈ 8,000 লোকক ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হৈছে এটিকলি দুটিপাত ইয়াতে আমাৰ দুখন চাহ বাগিচা আছে দুইখন চাহ বাগিচাৰ মিলি প্ৰায় 2500 শ্ৰমিকে প্ৰায় 5,000 টকা কৰি লাভ কৰিব এটিকলি দুটিপাত আঁচনিত পঞ্চমতে ইয়াতে বহুত দুখীয়া পৰিয়ালৰ ৰেচন কাৰ্ড নাছিলে গুৰেশ্বৰ আৰু তামুলপুৰ সমষ্টিত আমি প্ৰায় 8,000 নতুন জনসংখ্যা আমি ৰেচন কাৰ্ড আমি তেওঁলোকক দিবৰ কাৰণে প্ৰস্তুতি লৈছোঁ বিটিআৰ পৰিষদীয় নিৰ্বাচন সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰীয়ে কয় বিজেপিয়ে শাসনৰ বাগজুৰি ল'বলৈ বৰভূমিলৈ অহা নাই বিজেপিয়ে বিটিআৰত ৰাজ্যৰ দুখৰ সমভাগী হ'বলৈ আহিছে বিটিআৰ প্ৰধান প্ৰমোদ বড়োক নিৰ্বাচনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই যোৱাবাৰ বিজেপিও মই ইয়াতে আছোঁ প্ৰমোদ বড়ো ইয়াতে আছে আমি দুইটা দলে নিৰ্বাচন বেলেগে খেলিম সংসদ আৰু বিধানসভা নিৰ্বাচনত আমি একেলগে নিৰ্বাচন খেলোঁ কিন্তু পৰিষদীয় নিৰ্বাচনত যোৱাবাৰো আমি একেলগে খেলিছোঁ এইটো ইয়াত কোনো নতুনত্ব নাই যোৱাবাৰ বিজেপিয়ে 9খন ইউপিপিএলে 12খন আমি একেলগে খেলি পোৱা নাই বেলেগে খেলিছোঁ সেইকাৰণে আমি বিজেপি দলে আমি নিজাকৈ নিৰ্বাচন খেলিম কিন্তু আমাৰ শুভকামনা থাকিব যে ঠিক আছে বড়ো যিটো এটা শান্তি চুক্তিৰ পিছত ইয়াত শান্তি উভতি আহিলে আমাৰ যাতে ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা খাম খেয়ালিৰ মাজত শান্তিটো কোনো প্ৰকাৰে যাতে বিঘ্নিত নহয় আমি কমপ্লিট কনষ্ট্ৰাক্টিভ এটা কাম কৰিব খুজিছোঁ যে 5 বছৰত আমি শান্তি আনিলোঁ অহা 5 বছৰত আমি সমৃদ্ধি আনিম বিজেপি ইয়াত শাসনৰ বাগজৰি ল'ব অহা নাই বিজেপি বিটিআৰবাসীৰ সাৰথী হৈ আহিব খুজিছে যে আমি যাতে সকলোৰে লগত কথা পাতিব পাৰোঁ ভাৱৰ আদান প্ৰদান কৰিব পাৰোঁ জাতি জনগোষ্ঠীৰ মাজত যাতে সমন্বয়ৰ সাকু এডাল নিৰ্মাণ কৰিব পাৰোঁ
তামুলপুৰৰ বিজেপিৰ কাৰ্যালয় উদ্বোধন অনুষ্ঠানত মুখ্যমন্ত্ৰীক লগ কৰিলে একাংশ সমস্যাত জৰ্জৰিত লোকে সমস্যাৰ সমাধান বিচাৰি অহা ৰাইজক আশ্বাস প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে কান্দি কান্দি অহা যুৱতীক নাকান্দিবলৈ কোৱাৰ লগতে সহায়ৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই এগৰাকী কিশোৰীৰ পঢ়াৰ খৰচ আৰু এজন কিশোৰৰ চিকিৎসাৰো আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে কান্দিলে নহব আরে বাবা সহায় লাগে না নালাগে এক মিনিট সহায় লাগে না এক মিনিট সহায় লাগে না নালাগে যদি কান্দ মই কথাখিনিটো শুনা নাপাম গতিকে নাকান্দাকৈ কয় যে বাচ্চাটোৰ কাৰণে সহায় লাগে তামুলপুৰ জিলাত আজি আমি 5খন চৰকাৰী আঁচনি সকলোৰে উপস্থিতিত বিশেষকৈ আমাৰ সাংসদ দিলীপ শইকীয়া বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো জয়ন্তমল বৰুৱা বিধায়কসকলৰ উপস্থিতিত আমি পৰ্যালোচনা কৰোঁ এই 5টা আঁচনি আজি আমি খুব যাতে মিলা প্ৰীতিৰে সকলো জাতি জনগোষ্ঠীয়ে যাতে এই আঁচনিবোৰ লাভ কৰে তাৰ কাৰণে মই নিজে তামুলপুৰ জিলাৰ উপায়ুক্তৰ অফিচত আহি পৰ্যালোচনা কৰিলোঁ সম্পূৰ্ণ ৰাজনীতিৰ পৰা ওপৰত গৈ যাতে আমাৰ বিটিআৰবাসী উপকৃত হয় তাৰ বাবে আমি এটা ৰাজনৈতিক ধুমুহাৰ সময়তো এই ধৰণে আমি বিকাশৰ কাৰ্যসূচী অব্যাহত ৰাখিছোঁ শ্ৰীভূমি চহৰত বলিয়া কুকুৰৰ সন্ত্ৰাস চহৰখনত কুকুৰৰ আক্ৰমণত আহত প্ৰায় 20 জনকৈ লোক দুদিনতে কুকুৰে আক্ৰমণ কৰিছে সৰ্বাধিক লোকক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভিৰ আহত লোকসকলৰ কুকুৰৰ সন্ত্ৰাসৰ বাবে গৃহবন্দী হৈ পৰিছে চহৰখনৰ বাসিন্দা ইতিমধ্যে আশ্ৰয় নামৰ এটা এনজিঅ'ৰ সদস্যই কুকুৰটো কৰায়ত্ব কৰি ব্যৱস্থা কৰিছে চিকিৎসাৰ কয়টা কুত্তা আছে 3টা কুত্তা মারছে তো একটা মারছে এখানে মানে আর কয়জন মানে এরকম খাবার মারছি একজনও মারছে আর মারছে মারছে না একজনকে আরো তো আমরা দেখছি মানুষ দৌড়াইছে ফুলের উপরে বাজারের সামনে এটা কুকুরে প্রত্যেক আইয়া খাওয়া মারি গেছে তো সঙ্গে সঙ্গে আমি এখানে গেছি যাওয়ার পরে হয়েছে যে আমার সিভিল হসপিটালে আইলাম ওই আমি সিভিল হসপিটালে আইছি আইয়া আমার এখন ট্রিটমেন্ট হয়েছে এই যে এখানে মারছে প্রচুর হার্ডভাবে মারছে এখানে তো আমার ট্রিটমেন্ট একটু বেশি ভারী আছিল রাত বসাই দিয়েছিল তারপরে আইসা দেখি এখানে প্রচুর মানুষ প্রায় 10-12 জন রইল পরের দিকে সকাল দিকে আর বেশি আছিল ওই এখানে ইঞ্জেকশন মাইদিয়া 4টা ইঞ্জেকশন দিয়েছে আমার মাইদিয়া কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল সোণাপুৰ গৰুখুটি প্ৰকল্পক লৈ দুৰ্নীতিৰ অভিযোগ কংগ্ৰেছৰ দুৰ্নীতিৰ তদন্তৰ দাবীত প্ৰতিবাদ কংগ্ৰেছ নেতা কৰ্মীৰ ক্ষুব্ধ কংগ্ৰেছে বাহিৰ কৰিলে প্ৰতিবাদী সমদল প্ৰতিবাদত শ কংগ্ৰেছ নেতা কৰ্মীৰ অংশগ্ৰহণ অসম অনুসূচিত জাতি এলেকাত 2021-22 আৰু 2022-23 বিত্তীয় বৰ্ষত যোগান ধৰা আৰ্থিক সাহায্যৰ সঠিক খতিয়ানৰ দাবীটো প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে আমাৰ যিখিনি ধন এইখিনি ৱেলফেয়াৰ বোৰ্ডৰ যিবোৰ সাব ডিভিজনেল ৱেলফেয়াৰ বোৰ্ড আছে ৱেলফেয়াৰ বোৰ্ডৰ থ্ৰু দি এইবোৰ এক্সিকিউশ্যন হয় তেওঁলোকে কি যে অনুসূচিত জাতি মানুহখিনক এটা মাছৰ দাম দুমুঠা সূতা দুজনী হাঁহ এটা চিলাই মেচিন এইখিনি কণা হওক পতান দিয়া ধৰণে তেওঁলোকে এই ডাউন টু টেন পিপুলখিনিক তেওঁলোকে ইকনমিকেলি আপগ্ৰেডেশ্যন কৰিব বিচাৰে এইখন এখন সম্পূৰ্ণ এখন বিফল চৰকাৰ অনুসূচিত জাতিৰ ৰাইজৰ তাত শোষণ কৰা এখন চৰকাৰ 885 কোটি টকা আমাৰ মুখৰ পৰা কাহিনী বিভিন্ন প্ৰকল্পত লগাইছে এইটো আটাইতকৈ আমাৰ ডাঙৰ কথা সংবিধান পদত আমাৰ জাতিটোক নিপীড়ন শোষণ নিখন তেওঁলোকে শোষণ কৰিছে নিষ্পেষণ কৰিছে এইখিনি আপোনাৰ যোগেদি আমি বিচাৰো যাতে দিছপুৰলৈ যাওক নহলে ইয়াৰ পাছত আমি এটা ডাঙৰ আন্দোলন কৰিবলৈ আমি বিশেষকৈ আগবাঢ়ি আহিম ভবানীপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ স্থানান্তৰৰ প্ৰতিবাদ অব্যাহত খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ স্থানান্তৰৰ বিৰোধিতাৰে গঠন কৰা হৈছে 71 জনীয়া দাবী সমিতি সভাপতি চিত্তৰঞ্জন দাস কাৰ্যকৰী সভাপতি ৰাজীৱ বায়ন আৰু মুখ্য সম্পাদক ধ্ৰুৱজ্যোতি ডেকাক লৈ এজেৱাইচিপিৰ উদ্যোগত গঠন কৰা হৈছে 71 জনীয়া দাবী সমিতি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ স্থানান্তৰৰ বিৰোধিতাৰে দাবী সমিতি গঠনৰ বাবে ভবানীপুৰত অনুষ্ঠিত হয় প্ৰতিবাদী সভা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ভবানীপুৰৰ ৰাইজে অংশগ্ৰহণ কৰে প্ৰতিবাদী সভাত ভবানীপুৰ শিৱ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত প্ৰতিবাদী সভাত উপস্থিত থাকে এজেৱাইচিপিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা স্থানীয় যুৱক বিজন বায়নো ভবানীপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ স্থানান্তৰক লৈ চৰকাৰী জাননী জাৰি হোৱাৰ পিছৰে পৰা ভবানীপুৰত বিভিন্ন দল সংগঠন তথা স্থানীয় ৰাইজে অব্যাহত ৰাখিছে প্ৰতিবাদ
ভবানীপুৰ অঞ্চলত থকা বহুত কেইটা চৰকাৰী কাৰ্যালয় ইতিমধ্যে ইয়াৰ পৰা বিভিন্ন অঞ্চললৈ স্থানান্তৰকৰণৰ প্ৰক্ৰিয়া চলিছিল, প্ৰক্ৰিয়া সমাপ্ত কৰিলে আৰু শেহতীয়াভাৱে ভবানীপুৰৰ একেবাৰে মাজমজিয়াত থকা যিটো ব্লক PHC খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ যিটো কাৰ্যালয়, এই কাৰ্যালয়টো ইতিমধ্যে স্থানান্তৰকৰণৰ এটা প্ৰক্ৰিয়া ইতিমধ্যে চৰকাৰে আৰম্ভ কৰিছে, যিটো বিষয় আচলতে সঁচাকৈ দুৰ্ভাগ্যজনক। আৰু এই কথাখিনি আমি এইকাৰণে আজি ক'বলগীয়া হৈছে যে এইখন চৰকাৰে বিভিন্ন সময়ত আমি দেখিছোঁ যে ভবানীপুৰবাসী ৰাইজক প্ৰতাৰণা আৰু বিশ্বাসঘাতকতা কৰিছে। কেৱল মাত্ৰ উন্নয়নৰ নামত তেওঁলোকে এটা শ্লোগান সৃষ্টি কৰিছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভবানীপুৰত এবাৰ ৰাজহুৱা সভা এখনৰ নিৰ্বাচনী সভা এখনত আহোঁতে তেওঁ 35টা 40টামান চিৰিয়েলি ভবানীপুৰৰ উন্নয়নৰ এটা অবিৰত যাত্ৰা তেখেতে 40টামান উন্নয়নৰ বিষয়তে উল্লেখ কৰি গৈছিল। আৰু আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে ভবানীপুৰলৈ তেখেতে আহক। শ্ৰীভূমিৰ বিদ্যালয়ত ভয়ংকৰ ঘটনা। মাদ্ৰাছাৰ পৰা উন্নতি হোৱা বিদ্যালয়ত এতিয়াও চলি আছে আৰবী শিক্ষাৰ পাঠদান। শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্তৰ অভিযানত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। মাদ্ৰাছাৰ পৰা উন্নতি হোৱা আছিমিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলিছে আৰবী শিক্ষাৰ পাঠদান। চৰকাৰী নিয়ম অনুসৰি 6ষ্ঠ, 7ম আৰু 8ম শ্ৰেণীত থাকিব নোৱাৰে আৰবী বিষয়, কিন্তু চৰকাৰী নিৰ্দেশনাক ভৰিৰে মোহাৰি আছিমিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলিছে আৰবী বিষয়ৰ পাঠদান। কেৱল ইমানেই নহয়, ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ গৈ চৰকাৰী শিক্ষকে প্ৰদান কৰিছে পাঠদান। চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থী বুলি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষাৰ্থীৰ উপস্থিতি দেখুৱাইছে শিক্ষা সেতু এপত। ইয়াৰ উপৰি বিদ্যালয়খনৰ বিষয়ভিত্তিক শিক্ষকসকলক পাঠদান কৰিবলৈ নিদিয়ে তেওঁলোকৰ বিষয়, কিয়নো অন্য একাংশ শিক্ষকে নিৰ্দিষ্ট বিষয়কেইটাৰ কৰে টিউচন, যাৰ ফলত বিদ্যালয়ত বন্ধ হৈ পৰিছে নিয়মীয়া পাঠদান। শিক্ষাৰ্থী তথা অভিভাৱকৰ অভিযোগৰ পিছতে বিদ্যালয়খনত অভিযান চলাইছিল অতিৰিক্ত আয়ুক্ত উদয় শংকৰ দত্তই। বিদ্যালয়খনৰ অধ্যক্ষক অতিৰিক্ত আয়ুক্তগৰাকীয়ে সোধা পোছা কৰি থকাৰ সময়তেই অন্য এগৰাকী শিক্ষকে উল্লেখ কৰে বিদ্যালয়খনত চলি থকা অনিয়মৰ কথা। লগতে ব্যক্তিগত মদনী গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ এগৰাকী ছাত্ৰীয়ে চৰকাৰী বিদ্যালয়খনলৈ আহি শিক্ষা সেতু এপত উপস্থিতি দিয়াৰ সময়তে ধৰা পৰে। বিগত 2 বছৰ ধৰি চৰকাৰী বিদ্যালয়খনত উপস্থিতি দেখুৱাই অহাৰ কথা স্বীকাৰ কৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে। ছাত্ৰীগৰাকীৰ ভাষ্য অনুসৰি চৰকাৰী শিক্ষক মিছবাউদ্দিন আৰু মহম্মদ সালমানে নিয়মিতভাৱে ব্যক্তিগত বিদ্যালয়ত পাঠদান কৰি আহিছে। অতিৰিক্ত আয়ুক্তৰ অভিযানত পোহৰলৈ আহিছে কেইবাটাও বিস্ফোৰক তথ্য। CCTV কেমেৰাৰ ৰেকৰ্ডাৰৰ সময় 25 বছৰ পিছুৱাই 2000 চন কৰি থোৱা হৈছে। ইপিনে চৰকাৰী নিয়ম উলংঘা কৰা শিক্ষকসকলৰ বিৰুদ্ধে শীঘ্ৰেই লোৱা হ'ব কঠোৰ ব্যৱস্থা। ওই স্কুলের কিছু গভর্নমেন্ট টিচিং স্টাফ আছে যেগুলো ফার্স্ট এড করিয়া প্রাইভেট স্কুলে যে ক্লাস করায় এখন মানতে না আছে। প্রাইভেট স্কুলে মানতে না। এই স্কুলের টিচার এই স্কুলের টিচার ক্লাস করে প্রাইভেট স্কুলে। প্রাইভেট স্কুলটার নাম কি? ম্যানেজ করতে পারতা না। সাউন্ডটা কই ঢুকছা ওইটা ম্যানেজ আসো এটা নাম কইলে ভালো আপনি বলে ভালো। 2 নম্বর না স্যার আপনি নামগুলো কইলে মেজরিটি প্রাইভেট যেগুলো কমি মাদ্রাসা আছে, প্রাইভেট মাদ্রাসা অনেক মানুষ আছে। নাম কইলে আমার ভাইয়া কইলে ভালো হবে। আমি আপনি স্কুলের স্বাস্থ্য কর্মী একদিনের মানে এই এলাকার স্বাস্থ্য কর্মী বাচ্চারা এই কথা জান কই আপনার দ্যাট ইজ প্রাইভেট স্কুল যে মাস্টার ক্লাস করে এর রেজাল্ট 80% আর কেন 1% বা 2%। ভাই আপনি বেশি কম করছেন না না আমার ভাই এখন শুদ্ধ কথা কই না ভাই তো কি ভগবান আল্লাহরে জড়াই ভাই আপনি কইলে ভালো আপনি বেশি সম্মান দিয়ে রাখুন ভাই, সম্মান দিয়ে রাখুন। আর দেখুন আপনার বিলের নাম দিতে মেনেই যাচ্ছে তো আপনি কইলেন না এটা কিছু নাই আর আমার জানা মতো নাই নাই আপনি ভালো বলতা আমি এটা আপনি জানেন না আপনার স্কুলে খেয়ে আপনার বাচ্চা এর মধ্যে যা হয় মানে সব মই কই আছো এটো আপনি জানিলে মোক দিলে এটো আমাদের আছে তিনটা সময় আছে মানে আপনি মোক লাগিলে সুধি লব 4টাৰ সময় আপোনাক মই এইটো উপস্থিতি সাৰ্ভ কৰি দিম। 4টাৰ সময় 3জন টিচাৰ মোক লাগিব আৰু কোন টিচাৰে প্ৰাইভেট স্কুলত পঢ়াই আছে সেইটো আপুনি মোক নিজে ক'ব নোৱাৰে। যদি আমি উলিয়াম তেতিয়া কিন্তু আপোনালোকৰ বিপদত পৰিব না। যদি এজ একাডেমিক ইনচাৰ্জ যেটা প্রিন্সিপাল না আপনি কইয়া স্যার মই ইনকোয়ারি করি আমি লিয়ে আপনি 4টার সময় মোৰ চেম্বাৰত আহিব উইথ দ্য নেমস অফ দ্য টিচার্স হু আর টিচিং ইন প্রাইভেট ইনস্টিটিউশনস হ্যাঁ বিং এ গভর্নমেন্ট স্কুলে পড়ো আসছি গার্লস স্কুলে পড়ি। কোন স্কুল নাম কি? মদনী গার্লস এইচএস স্কুল। আর নাম কোন জায়গায় আছে? এখানে আছে নাকি নাম? আছে না। কোন স্কুলের নাম আছে? নামটা নাম আসিমিয়া এইচএস স্কুলের আন্ডারে।
গার্লসে পড়ি অ্যাটেন্ডেন্স ওখানে কত বছর থেকে অ্যাটেন্ডেন্স দিচ্ছে এভাবে 2 বছর থেকে আরবিক শিক্ষা প্রদান করা হয় এটা তো আগের থেকেই চলি আছে আমি তো নিজে আৰম্ভ কৰি নাই এটা তো আগতে আচাৰ্যাৰ আছিল প্ৰিন্সিপাল তেখেতে আৰম্ভ কৰি ৰাখিছে এইটো কণ্টিনিউ হৈ আছে আমি আৰম্ভ কৰোঁ আপুনি এতিয়া একাডেমিক ইনচাৰ্জ আপুনি এইটো গাইডলাইন নাজানে নেকি যে আমাৰ ইয়াতে আমাৰ জনামতে তো যি স্কুলত এৰাবিক টিচাৰ আছে সেই স্কুলত এৰাবিক পঢ়াই থাকে যিমানখিনি স্কুল এম ই স্কুলত এৰাবিক আছে ইমানখিনি স্কুলত মানে এৰাবিক পঢ়ি আছে অলৰেডি এই হেৰি CRDৰ পৰা বয়ো দি থাকে আপোনাৰ গভৰ্ণমেণ্টৰ ৰুটিন মানে কি আপোনাৰ আছে কোনটো গভৰ্ণমেণ্টৰ অসম চৰকাৰৰ যিটো ৰুটিন দিয়া হৈছে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা এই ৰুটিনটো আপোনাৰ হাতত আছে হয় আছে ইয়াতে মানে এৰাবিক দেখাব পাৰিব নেকি মানে ৰুটিন যিটো ৰুটিনটোৰ মাজত এৰাবিক দেখাব পাৰিব নেকি ৰুটিনটো এৰাবিক নাই আপুনি কি উদ্দেশ্য বুলি মানে আগৰ ছাৰে কৰি আছে আগৰ ছাৰৰ কথা কি কোৱা নাই আমি বৰ্তমান আপোনাৰ কথা কৈ আছোঁ যেহেতু আপুনি একাডেমিক ইনচাৰ্জ কেনেদৰে আপুনি এইটো কৰিব পাৰে এইটো মানে কি গাইডলাইন আছে ছাৰে মোক মাতিছে অলৰেডি ছাৰক দেখাই দিম গাইডলাইনটো এলিমেণ্টাৰীৰ পৰা আমি ওলাই কিনি দেখাই দিম এই অসীমীয়া যিখন হায়াৰ ছেকেণ্ডেৰী স্কুল তাৰ বিষয়ে বিভিন্ন অভিযোগ পাই আহিছিলোঁ সেই মৰ্মে DC ছাৰৰ আদেশ মৰ্মে আজি মই আৰু আমাৰ এছিষ্টেণ্ট কমিশ্যনাৰ এডুকেশ্যন আমি উপস্থিত হৈছোঁ ইয়াত তো হয় খেলি মেলি আছে আৰু স্কুলখনৰ ৰিজাল্ট খুবেই বেয়া আৰু একাডেমিক ইনচাৰ্জ তেওঁ নিজে স্বীকাৰ কৰিছে যে ইয়াৰ ষ্টুডেণ্ট প্ৰাইভেট স্কুলত পঢ়ি আছে ইয়াত কিন্তু তেওঁলোকে শিক্ষা সেতু যিটো আমাৰ এপ আছে তাতে এটেণ্ডেঞ্চ দিয়ে আৰু ক্লাছটো প্ৰাইভেট স্কুলত কৰে তেওঁ এটা আমাক ষ্টেটমেণ্ট দিছে আৰু ইয়াৰে আমাৰ অভিভাৱক আহিছে ওচৰত তেওঁলোকেও কৈছে যে ইয়াৰ যিসকল শিক্ষক কিছুমান সকলো নহয় তেওঁলোকে চাকৰি কৰে ইয়াৰ দৰমহা লয় চৰকাৰৰ কিন্তু পঢ়ায় প্ৰাইভেট স্কুলত শ্ৰীভূমিত থকা এইখন অসীমীয়া হায়াৰ ছেকেণ্ডাৰী বিদ্যালয় আৰু এইখন বিদ্যালয়ত কিন্তু খেলিমেলি যথেষ্ট খেলিমেলি এটাকৈ কোৱা সম্ভৱ নহ'ব বিভিন্ন খেলিমেলিৰে জৰ্জৰিত হৈ আছে এইখন বিদ্যালয় প্ৰথমে এইখন মাদ্ৰাছা আছিলে পৰৱৰ্তীতে এইখন হায়াৰ ছেকেণ্ডাৰী স্কুলত উন্নীত কৰা হৈছে যেন এইখিনি অঞ্চলৰ যেন ছাত্ৰ ছাত্ৰীয়ে ভাল শিক্ষা প্ৰদান কৰাৰ লক্ষ্যৰে কিন্তু ইয়াতে চলি আছে বিভিন্ন খেলিমেলি যদি দেখা যায় যেন ইয়াৰ যেন যে অভিযোগ উত্থাপিত হৈছে বহু শিক্ষক ইয়াতে সময়মতে উপস্থিত নহয় পূৰ্বে শিক্ষাহেতু এপক হেক কৰি তেওঁলোকে এটেণ্ডেঞ্চ দি দিয়ে কিন্তু আহে কিন্তু বহু পলমকৈ আৰু বিভিন্ন গুৰুতৰ অভিযোগ আছে যেন শিক্ষকসকলে ইয়াতে তেওঁলোকে এটেণ্ডেঞ্চ দি বেলেগ যে প্ৰাইভেট শিক্ষানুষ্ঠান আছে এইবিলাকত গৈ তেওঁলোকে শিক্ষাদান কৰে আৰু এইখন ইয়াতে উশাহ হৈ থাকে আজিও দেখা গৈছিলে যেন কিছু সময় পূৰ্বে ইয়াতে উপস্থিত হৈছিলে যেন শিক্ষা বিভাগৰ ADC গৰাকী উপস্থিত হৈছিলে বহু শিক্ষকৰ অনুপস্থিতি পাইছে কিন্তু শিক্ষা হেতু এপত কিন্তু তেওঁলোকক উপস্থিতি দিয়া আছিলে ৰাইজে কিন্তু ইয়ালৈ বিভিন্ন সময় ধৰি এলেকাৰ ৰাইজ ভুক্তভোগী তেওঁলোকে অভিযোগ কৰি আছিলে আৰু ইয়াতে আৰু কিছু অভিযোগ দেখা গৈছিলে যেন প্ৰাইভেট বিদ্যালয়ত পৰে কিন্তু ইয়াৰ নামত এইখন বিদ্যালয়ৰ নামত এনৰলমেণ্ট আছে অৰ্থাৎ চৰকাৰী যি সা সুবিধা আছে ইয়াৰ কিন্তু ইয়াৰ পৰা লয় কিন্তু শিক্ষা তেওঁলোকে যেন ফিজ দিব লাগে এই ছাত্ৰ ছাত্ৰীসকলে ফিজ দিব লাগে উচ্চ হাৰত দিব লাগে যেন প্ৰাইভেট স্কুলত এনেদৰে যিহেতু ভুগি আছে এলেকাৰ ৰাইজ ইয়াতে এগৰাকী ৰাইজ তেওঁক আমি সুধিবলৈ চেষ্টা কৰিম যেন আচলতে ইয়াতে যেন বিভিন্ন যি কেলেংকাৰীৰ তথ্য উদ্ঘাটিত হৈছে কি ক'ব আচলতে মুখ্য কি কেলেংকাৰী হৈ আছে এইখন বিদ্যালয়ত এই স্কুলের মুখ্য কেলেঙ্কারিটা হয়েছে এই স্কুলের স্টুডেন্ট যারা আছে এবং শিক্ষক যারা আছে যারা শিক্ষা জাতির মেরুদণ্ড ওই স্কুলের সরকারি শিক্ষক বেশ কিছু সংখ্যক শিক্ষকের প্রাইভেট স্কুলের সঙ্গে শেয়ার আছে ব্যবসায় এবং ওই স্কুলের শিক্ষকরা স্কুলে এসে ঘন্টামান পরে ওরা তাদের নিজের প্রাইভেট স্কুলে গিয়ে ক্লাস করেন ওটাই হচ্ছে ওই স্কুলের মুখ্য কেলেঙ্কারি ৰাজ্যিক কৰ্কট চিকিৎসা প্ৰতিষ্ঠানত অচলাৱস্থা বিগত 4 দিনে চিকিৎসালয়খনত সাৰ্ভাৰ ডাউন হৈ আছে সাৰ্ভাৰ ডাউনৰ বাবে চিকিৎসালয়খনত হাহাকাৰ অৱস্থা সৃষ্টি হৈছে সাৰ্ভাৰ ডাউনৰ বাবে সমস্যাৰ সন্মুখীন হৈছে ৰোগীসকল বিগত 4 দিন ধৰি সাৰ্ভাৰ ডাউন হৈ থকাত ৰোগীসকলৰ মাজত হাহাকাৰ লাগিছে এখন অত্যন্ত গুৰুত্বপূৰ্ণ চিকিৎসালয় ৰাজ্যিক কৰ্কট চিকিৎসালয়ত এই অচলাৱস্থাই বিৰাজ কৰিছে এক প্ৰকাৰ কাম কাজ সকলো স্থবিৰ হৈ পৰিছে বিগত 4 দিন ধৰি সাৰ্ভাৰ ডাউন হৈ থকাত এয়া ৰোগীৰ আত্মীয় সকলৰে মাজত এক হাহাকাৰ অৱস্থা কোকৰাঝাৰৰ RNB পথত আৰক্ষীৰ অভিযান
ৰয়েল স্পা সেলুন আৰু ৰিলেক্স ইউনিসেক্স পাৰ্লাৰত আৰক্ষীৰ অভিযান পাৰ্লাৰ দুখনত অনৈতিক কাৰ্যকলাপ সংঘটিত হোৱাৰ অভিযোগ অভিযানৰ সময়ছোৱাত কোকৰাঝাৰ আৰক্ষীয়ে মুঠ 16 গৰাকী যুৱক যুৱতীক আটক কৰে উল্লেখযোগ্য যে ৰাজ্যৰ আন প্ৰান্তৰ লগতে বিটিআৰৰ সদৰ চহৰ কোকৰাঝাৰ চহৰৰ বিভিন্ন পাৰ্লাৰ আৰু ইউনিসেক্স সেলুনসমূহত অবৈধ কাৰ্যকলাপ চলি আহিছে সেয়া এই মুহূৰ্তত পৰিষ্কাৰ হৈ পৰিছে কোকৰাঝাৰ চহৰত থকা দুখনকৈ স্পা সেলুন পাৰ্লাৰত এই অভিযান চলোৱা হৈছে আৰএনবি পথত এই অভিযান ৰয়েল স্পা সেলুন আৰু ৰিলেক্স ইউনিসেক্স পাৰ্লাৰত আৰক্ষীৰ অভিযান অনৈতিক কাৰ্যকলাপ চলি অহাৰ অভিযোগ এক দীৰ্ঘদিনীয়া অভিযোগ এই পাৰ্লাৰ দুখনৰ বিৰুদ্ধে আজিৰ এই অভিযানৰ সময়ছোৱাত কোকৰাঝাৰ আৰক্ষীয়ে 16 গৰাকী যুৱক যুৱতীক আটক কৰিছে উল্লেখযোগ্য যে ৰাজ্যৰ আন প্ৰান্তৰ লগতে বিটিআৰৰ সদৰ চহৰ কোকৰাঝাৰ চহৰৰ বিভিন্ন পাৰ্লাৰ আৰু ইউনিসেক্স সেলুনসমূহত যে অবৈধ কাৰ্যকলাপ চলি আছে সেয়া আজি স্পষ্ট হৈ পৰিছে আমিতো ইয়াতে এটা ৰেড কৰিছোঁ বাকী জায়গাটো মই গম পোৱা নাই আমাৰ মেডাম আছিলে এতিয়া আমি ছোৱালী পাইছোঁ 7জনীমান আৰু ল'ৰা পাইছোঁ 3জন ল'ৰা পাইছোঁ পাৰ্লাৰ গৰাকীটো এইটোকে মনিৰুল তেওঁ এইটো মানে পাৰ্লাৰটো চলাই আৰু এইটো কি ৰয়েল স্পা পাৰ্লাৰ ইলিগেল কাম হয় বুলি আমি গম পাই আহিছিলোঁ আৰু তেনেকৈ পাইছোঁ আমি কিছুমান আপত্তিজনক বস্তু পাইছোঁ আৰু খবৰৰ ধাৰা অব্যাহত ৰাখিম খবৰ মহানগৰত সময় এটা বিৰতি কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিলহে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিলহে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল ভাৰতক ট্ৰাম্পৰ নতুন চৰ্ত ভাৰতে আমদানি সম্পৰ্কীয় নীতি শিথিল কৰক অন্যথা 26% শুল্ক ভৰিবলৈ সাজু হওক হাতত সময় তাকৰ 9 জুলাইত বলবৎ হ'ব 26% শুল্কৰ ভাৰত আমেৰিকাৰ বাণিজ্য নীতি তাৰ পূৰ্বে ভাৰতৰ সৈতে নতুন চুক্তি সম্পাদনা হোৱাৰ আশা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ Have a deal with India, possibly, and that's going to be a different kind of a deal. It's going to be a deal where we're able to go in and compete. Right now, India doesn't accept anybody in. I think India is going to do that, and if they do that, we're going to have a deal for much less tariffs. দ্বিতীয়বাৰলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছতেই আন দেশৰ লগতে ভাৰতীয় সামগ্ৰীৰ ওপৰত 26% শুল্ক আৰোপ কৰিছিল ডোনাল্ড ট্ৰাম্পে 2 এপ্ৰিলত ট্ৰাম্পৰ এই ঘোষণাৰ পিছতেই ৱাদুৱা লাগিছিল সমগ্ৰ বিশ্বত জোনাইত বানৰ তাণ্ডৱ কেইবাদিন ধৰি হোৱা নেনেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে দিখাৰী নৈৰ জলপৃষ্ঠ দিখাৰী নৈৰ বাঢ়নি পানীত বুৰ গৈছে জামুগুৰি অঞ্চলৰ কেইবাখনো গাঁও প্ৰায় 10খনৰ অধিক গাঁৱৰ 49টা পৰিয়ালে সম্পূৰ্ণৰূপে বুৰ গৈছে বানত ইয়াৰ উপৰিও অঞ্চলটোৰ ৰাস্তা ঘাট খেতি পথাৰকে আদি কৰি খাদ্য খোৱা পানী আদি বিভিন্ন সমস্যাই দেখা দিছে মানুহৰ সমান্তৰালকৈ খাদ্য সংকটত ভুগিছে পশুধনো বিগত 5 দিন ধৰি জলবন্দী হৈ আছে বৃহত্তৰ জামুগুৰি অঞ্চলবাসী অসুবিধাটো আমাৰ এতিয়া বৰ্তমান বেমাৰ চেমাৰ হ'লে মানে লৈ যাবৰ কাৰণে বৰ অসুবিধা হয় নাৱৰ পৰা এক টুকুৰা তাৰপিছত দলঙত আকৌ উঠাব যেনে তেনে কিবা কৰি বুকি লৈ যাবলগীয়া হৈ যায় তাৰপিছত আকৌ অটো হ'লে অটো নহ'লে বেলেগ গাড়ী ধৰি পেলাই লৈ যাবলগীয়া হয় বতৰ বেছি হয় বানপানী আপোনাৰ এই বৰ্ষ এইটো কেই নম্বৰ বানপানী এতিয়া 3 হৈছে আৰু 3 নম্বৰ হৈছে এতিয়া এবাৰ বেছিকৈ হৈছে এইবাৰ হাইছে মানে আৰু আছে আৰু বা কিমান ডাঙৰ হ'ব এইটো ক'ব নোৱাৰে বাৰু এইটো বৰষুণৰ কথাটো
আপোনালোকৰ খা খবৰ ল'বলৈ চৰকাৰৰ জনপ্ৰতিনিধি চৰকাৰী বিষয়াসমূহ আহিছে নে? এতিয়া বৰ্তমান নাই, অহা নাই। খবৰ দিছে আপোনালোকে? খবৰ দিয়া হোৱা নাই বাৰু। আমাৰ এই অঞ্চলত নিয়মীয়াকৈ থাকেই আৰু বিপদ সীমাৰ ওপৰতো আহে কেতিয়াবা পানী। গৰু ম'হ চব ইয়াত অসুবিধা হয়। এতিয়া এই আজি পানীটো কেতিয়াবা হৈ আছে? আজি ৰাতিৰ ভিতৰতে আহিছে। পাহাৰৰ পানী অৰুণাচলৰ পৰা বৈ অহা নাই? অৰুণাচল বুলি ক'ব লাগিব। আমাৰ এইটো দিকাৰী নদী। হয়। আপোনালোকে এই দলংটো দেখিছেনে নাই? এই বুধবাৰ বজাৰ হয়নে? এই দলং তলৰ পৰা আহে এইটো পানী। কেতিয়াবা কেঁচা কল, কেঁচা কাঠ, কেঁচা বাঁহ চব গাঁৱলৈ আহি থাকে। আপোনালোকৰ ইয়াত মুঠ কিমানখন গাঁও মানে প্লাবিত কৰিলে? আমাৰতো অলপ কমেই হয়। এই আমাৰকৈ অলপ তলত ইয়াত মন্তাম বুলি কয়, লংকা বুলি কয়, আৰু ইয়াৰ এক নং উলনি, এইফালে এইটো 2 নম্বৰ উলনি। অতিমাত্ৰা পানী হৈছে। আমাৰকৈ ওপৰ। কিমানখনমান গাঁও অনুমান 20খনমান? আমাৰ এই মধ্য জোনাইত 40খন গাঁও আছে এইখিনিত। কেৰিবিয়ান দেশ ট্ৰিনিডাড এণ্ড টবেগোত প্ৰধানমন্ত্ৰী মোদী। কেৰিবিয়ান দেশখনত ভোজপুৰী চৌতাল প্ৰদৰ্শনেৰে প্ৰধানমন্ত্ৰী মোদীক আদৰণি। দেশখনত থকা ভাৰতীয় সম্প্ৰদায়ে আদৰণি জনালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। ট্ৰিনিডাড এণ্ড টবেগো ভ্ৰমণ কৰি দেশখনৰ ভাৰতীয় সম্প্ৰদায়ক সম্বোধন মোদীৰ। দেশখনৰ প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰি ভাৰতৰ উন্নতিৰ বাবে দেশখনৰ প্ৰৱাসী ভাৰতীয়সকলক অৱদানক শলাগ ল'লে মোদীয়ে। ঘানা ভ্ৰমণ সামৰি ট্ৰিনিডাড এণ্ড টবেগোলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী মোদী। প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে কেৰিবিয়ান দেশখনত এয়া প্ৰধানমন্ত্ৰী মোদী। দ্বীপ ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰীগৰাকী। প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰিনিডাড এণ্ড টবেগোৰ যুটীয়া সংসদ সম্বোধন কৰাৰ কথা। ট্ৰিনিডাড এণ্ড টবেগোৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে আৰ্জেণ্টিনা ভ্ৰমণ কৰিব। আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি মিলেইৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হৈ সামৰিক, কৃষি, খনি, তেল আৰু গেছ, নৱীকৰণযোগ্য শক্তি, বাণিজ্য আৰু বিনিয়োগ সন্দৰ্ভত আলোচনা কৰিব। চতুৰ্থখন দেশ হিচাপে প্ৰধানমন্ত্ৰী মোদীয়ে 5 পৰা 8 জুলাইলৈ ব্ৰাজিল ভ্ৰমণ কৰিব। দেশখনত আয়োজিত 17 সংখ্যক ব্ৰিক্স সন্মিলন 2025ত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে এয়া হ'ব চতুৰ্থটো ব্ৰাজিল ভ্ৰমণ। ৰিঅ' ডি জেনেৰিঅ'ত আয়োজিত ব্ৰিক্স সন্মিলনত প্ৰধানমন্ত্ৰীয়ে বিশ্ব শাসনৰ সংস্কাৰ সাধন, শান্তি আৰু সুৰক্ষা, বহুদেশীয় সম্পৰ্ক শক্তিশালীকৰণ, কৃত্ৰিম বুদ্ধিমত্তাৰ দায়িত্বশীল প্ৰয়োগ, জলবায়ু পৰিৱৰ্তন, বিশ্ব স্বাস্থ্য আৰু অৰ্থনীতি সন্দৰ্ভত মত পোষণ কৰিব। 5 ৰাষ্ট্ৰ ভ্ৰমণৰ অন্তিমখন দেশ হিচাপে প্ৰধানমন্ত্ৰী মোদীয়ে 9 জুলাইত নামিবিয়া ভ্ৰমণ কৰিব। ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী হিচাপে এয়া নামিবিয়া ভ্ৰমণ কৰিব মোদীয়ে। বিহাৰৰ জিয়াৰী ট্ৰিনিডাড এণ্ড টবেগোৰ প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ বিশেষাৰ পূৰ্বপুৰুষ আছিল। বিহাৰৰ বক্সাৰৰ বাসিন্দা বিহাৰৰ লোকে আজিও বিহাৰৰ জিয়াৰী হিচাপে অভিহিত কৰে ট্ৰিনিডাড এণ্ড টবেগোৰ প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ বিশেষাৰক। দেশখনৰ প্ৰধানমন্ত্ৰীক ভাৰতলৈ আমন্ত্ৰণ জনালে মোদীয়ে। পূৰ্বেও ভাৰতলৈ আহিছে প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ বিশেষাৰ। প্ৰধানমন্ত্ৰীয়ে ক'লে এই যোগসূত্ৰকে ট্ৰিনিডাড এণ্ড টবেগোৰে ভাৰতৰ আন্তৰিক সম্পৰ্কৰ কথা। বাতিল হ'ব পাৰে ভাৰতীয় ক্ৰিকেট দলৰ বাংলাদেশ ভ্ৰমণ। 17 আগষ্টৰ পৰা 31 আগষ্টৰ ভিতৰত ভাৰতে বাংলাদেশত 3খন এদিনীয়া আৰু 3খন T20 মেচ খেলাৰ কথা আছিল। কিন্তু দুয়োখন দেশৰ মাজত শেহতীয়া ৰাজনৈতিক সংঘাতৰ বাবে এতিয়া স্থগিত হোৱাৰ সম্ভাৱনা আছে দুয়োটা শৃংখলা। উল্লেখযোগ্য যে শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছতে বাংলাদেশত ৰাজনৈতিক অস্থিৰতা দেখিবলৈ পোৱা হৈছে। মহম্মদ ইউনুছৰ চৰকাৰৰ ভাৰত বিৰোধী স্থিতিৰ বাবে দুয়োখন দেশৰ মাজত দূৰত্ব বৃদ্ধি পাইছে আৰু তেনে পৰিস্থিতিত দুয়োখন দেশৰ মাজত ক্ৰিকেট অনুষ্ঠিত হ'ব নে নহয় তাক লৈ চৰ্চা অব্যাহত আছে। তাৰ মাজতে বাংলাদেশ ক্ৰিকেট বোৰ্ডে এই দুই শৃংখলাৰ বাবে ভাৰতীয় সংবাদ মাধ্যমৰ অধিকাৰৰ বাবে বিক্ৰী বন্ধ কৰি দিছে। যাক লৈ ভাৰতৰ বাংলাদেশ ভ্ৰমণ বাতিল কৰিবলৈ BCCIক দাবী জনাইছে কেইবাটাও সম্প্ৰচাৰ কোম্পানীয়ে। BCCIয়ে স্থগিত ধাৰাবাহিক আয়োজক কৰাৰ বাবে আশাবাদী যদিও আগন্তুক সপ্তাহত BCCIয়ে স্থিতি স্পষ্ট কৰিব। কাজিৰঙাত প্ৰথমবাৰলৈ দেখিবলৈ পোৱা হৈছে ৰাং কুকুৰ।
উদ্যানত সংস্থাপিত কেমেৰাত ধৰা পৰে ৰাং কুকুৰৰ অৱস্থিতি। খবৰটো পাই আনন্দিত কাজিৰঙা উদ্যান কৰ্তৃপক্ষ। কেইবাটাও লগ হৈ জুম বান্ধি চিকাৰ কৰা ৰাং কুকুৰৰ এটা সময়ত এছিয়া মহাদেশৰ বনাঞ্চলসমূহত সুলভ আছিল যদিও চিকাৰৰ অভাৱ বনাঞ্চলৰ সংকোচনে বিভিন্ন কাৰণত প্ৰায় দুৰ্লভ হৈ পৰিছে ৰাং কুকুৰ। কিন্তু শেহতীয়াকৈ কাজিৰঙাৰ কাৰ্বি আংলং লেণ্ডস্কেপৰ আমগুৰি এনিমেল কৰিডৰত স্থাপন কৰা কেমেৰাত ধৰা পৰিছে ৰাং কুকুৰৰ অৱস্থিতি। কাজিৰঙাত প্ৰথমবাৰৰ বাবে ৰাং কুকুৰ দেখা পোৱা হৈছে বুলি জানিবলৈ দিয়ে উদ্যান কৰ্তৃপক্ষই। উল্লেখযোগ্য যে এই ৰঙা মুগা বনৰীয়া কুকুৰে কেৱল এছিয়াত আৰু আফ্ৰিকাতহে উপলব্ধ প্ৰজাতি। ই একোটা বনাঞ্চলৰ প্ৰতিৰক্ষাৰ সূচক হিচাপে কাম কৰে। কৰ্তৃপক্ষৰ মতে ইয়াৰ উপস্থিতি মানেই এলেকাটোৰ প্ৰতিৰক্ষা ভাল। কাজিৰঙাত ৰাং কুকুৰৰ অৱস্থিতিক লৈ সামাজিক মাধ্যমত পোষ্ট দিছে মুখ্যমন্ত্ৰীয়ে। আমাৰ কাজিৰঙা কাৰ্বি আংলং লেণ্ডস্কেপ যেনেকৈ আমাৰ বুঢ়াপাহাৰ এৰিয়াত আমাৰ ৱাইল্ড ডগ বুলি কয় ৰাং কুকুৰ, ঢোল বুলি আমি জেনেৰেলি কম, এইটো পাইছে আমাৰ কেমেৰা ট্ৰেপত এইটো পাইছে। এইটো এটা ৰেয়াৰ স্পিচিছ হয়, এনডেঞ্জাৰ্ড স্পিচিছ হয়, এইটো ইউনিক স্পিচিছো ক'ব পাৰে। এইটো মানে এইটো ৱাইল্ড ডগ এছিয়াত এটা স্পিচিছে আছে আৰু আফ্ৰিকাত এটা স্পিচিছ আছে, তেনেকুৱা এইটো এটা ইউনিক স্পিচিছ হয়। এইটো এটা পেকত থাকে, এনেকৈ এটা ভাল ইণ্ডিকেটৰ হয় যদি প্ৰটেকশ্যন লেভেল বাঢ়ি থাকে সেইটো এৰিয়াতে ঢোল পোৱা যায়। সেইকাৰণে আমি আমাৰ কাজিৰঙা এৰিয়াত এইটো পাইছে, এইটো আমাৰ কাৰণে এটা ভাল ইণ্ডিকেটৰ হয় প্ৰটেকশ্যন লেভেল বাঢ়ি আছে বুলি আমি ক'ব পাৰিম। ৰঙিয়াৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ন তথ্য পোহৰলৈ আহিছে। মৃত্যুৰ পূৰ্বে মাতৃৰ পৰিয়াললৈ ৰাহুল কুমাৰ সিঙৰ পত্নী অঞ্জলি সিঙে হোৱাটছএপত প্ৰেৰণ কৰিছিল চাঞ্চল্যকৰ ভইচ মেছেজ, য'ত অঞ্জলিয়ে উল্লেখ কৰিছে মাতৃগৃহৰ পৰা অহাৰ পিছৰে পৰা স্বামীয়ে প্ৰায়ে নিৰ্যাতন চলোৱাৰ কথা। লগতে ৰাহুল কুমাৰ সিঙৰ মাতৃৰ বাবে কাজিয়াৰ সূত্ৰপাত হোৱা বুলি উল্লেখ কৰিছিল ভইচ মেছেজত। স্বামী ৰাহুল কুমাৰ সিঙে চুৰিৰে হানি খুচি হত্যা কৰাৰ ভাবুকি দি থকাৰো অভিযোগ তুলিছিল অঞ্জলিয়ে। যদিহে অঞ্জলি সিঙক হত্যা কৰে তেন্তে তাৰ বাবে স্বামীক জগৰীয়া কৰিছিল ভইচ মেছেজত। ইপিনে সমগ্ৰ ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত, কিন্তু এই পৰ্যন্ত পলাতক অৱস্থাত আছে পত্নী সন্তা ৰাহুল কুমাৰ সিং। বুধবাৰে মাজনিশা ৰঙিয়াৰ ৩ নম্বৰ ৱাৰ্ডৰ মুৰাৰাত 2 সন্তানৰ চকুৰ সন্মুখতে চুৰিৰে ৰাহুল কুমাৰ সিঙে হানি খুচি হত্যা কৰিছিল পত্নী অঞ্জলিক। বিহাৰৰ বাক্সাৰ জিলা নিবাসী ৰাহুল কুমাৰ সিং আৰু তেওঁৰ পত্নী অঞ্জলি সিং চাকৰি সূত্ৰে বাস কৰে ৰঙিয়াত। ৰাহুল কুমাৰ সিং ৰেল বিভাগৰ অধীনৰ কেন্দুকোনা ষ্টেচনৰ ষ্টেচন মাষ্টাৰ হিচাপে কৰ্মৰত আছিল। কিন্তু বুধবাৰে নিশা প্ৰায় 10:30 কৰ্মস্থলীৰ পৰা আহিয়েই কাজিয়া কৰিছিল পত্নীৰ সৈতে। ইয়াৰ পিছতে সংঘটিত কৰে নৃশংস হত্যাকাণ্ড। ৰাহুল কুমাৰ সিঙে নিজৰ 2 সন্তানৰ সন্মুখতে পত্নী অঞ্জলি সিঙক চোকা অস্ত্ৰেৰে ডিঙিত ৰেপি হানি খুচি নৃশংসভাৱে হত্যা কৰে। 2 সন্তানৰ হৃদয় বিদাৰক চিঞৰ বাখৰ শুনি ঘটনাস্থলীত উপস্থিত হৈছিল ঘৰৰ গৰাকী বৰুণ দাসৰ পৰিয়াল। সেই সময়তে ৰাহুলে অট্টালিকাৰ চৌহদৰ বন্ধ গেটৰ ওপৰেৰে জঁপিয়াই পলায়ন কৰে। ইতিমধ্যে CID আৰু ফৰেন্সিক বিশেষজ্ঞৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ সংগ্ৰহ কৰে বিভিন্ন নমুনা। আনহাতে 2 কণমানি বৰ্তমান ঘৰটোৰ গৰাকী বৰুণ দাসৰ তত্বাৱধানতে আছে। হত্যা স্বামীয়ে 2 সন্তানৰ সন্মুখতে ডিঙিত ৰেপি নৃশংসভাৱে হত্যা কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্য কৰাৰ লগতে সমগ্ৰ ৰাজ্যত লগাই আছে। ইতিমধ্যে এই হত্যাকাণ্ডৰ এক তথ্য পোহৰলৈ আহিছে। অঞ্জলি সিঙে নিজৰ স্বামীয়ে হত্যা কৰাৰ পূৰ্বে এগৰাকী এটা অডিঅ' পৰিয়ালৰ লোকক তেওঁ প্ৰেৰণ কৰিছিল, আৰু এই অডিঅ'টোত আছে তেওঁক আচলতে যি মাতৃৰ ঘৰত গৈছিল আৰু মাতৃৰ ঘৰৰ গাঁৱৰ পৰা অহাৰ পিছতে তেওঁক স্বামীয়ে প্ৰায় নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে আৰু কৈছে যে তেওঁৰ যি ৰাহুল কুমাৰ সিঙৰ যি মাতৃ আছে, এই মাতৃয়ে সাৰ পানী যোগাইছিল এই কাজিয়াৰ সূত্ৰপাত হোৱাত, আৰু যদিহে হত্যা কৰে তেতিয়াহ'লে ইয়াৰ বাবে দায়ী হ'ব ৰাহুল কুমাৰ সিং, যিগৰাকী ৰঙিয়া ৰেল জংচনৰ অধীনৰ কেন্দুকোনা ৰেল ষ্টেচনৰ ষ্টেচন মাষ্টাৰ হিচাপে আছিল। আৰু এই ৰাহুল কুমাৰ সিঙে প্ৰায় ৰঙিয়াত 2 মাহ পূৰ্বে ইয়াতে প্ৰায়
পেলাই যোৱা 7 মে তাৰিখে ইয়াতে ভাৰতীয় হিচাপে বহাবা কৰি আছিল ৰঙিয়া নগৰ 3 নং ৱাৰ্ডৰ মুৰৰা অঞ্চলত আৰু তাৰ পিছত এবাৰ ঘৰলৈ গৈছিল ঘৰলৈ যায় কিছুদিন থকাৰ পিছত আহি প্ৰায় অত্যাচাৰ অধিক হ'বলৈ ধৰিছিলে আৰু সদায় সাধাৰণ কথাতে এনেধৰণৰ অত্যাচাৰ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অঞ্জলি সিঙে আৰু অঞ্জলি সিঙে কৈছে যে মই এই ঘৰখনত মোক ওপৰত প্ৰায় অত্যাচাৰ চলি আহি আছে আৰু স্বামীয়ে অত্যাচাৰ চলাই আহিছে আৰু গাঁৱত যোৱাৰ পিছতে পৰা সম্পূৰ্ণ সাৰ পানী যোগাই আছিল তেওঁৰ শাহুৱেকে আৰু যাৰ ফলত শাহুৱে আৰু ৰাহুল কুমাৰ সিঙে তেওঁক চুৰিৰে আক্ৰমণ কৰাৰ ভাবুকি প্ৰদান কৰিছিল আৰু যদি সেই হত্যা কৰা হ'ব তেতিয়াহ'লে তাৰ বাবে দায়ী সম্পূৰ্ণ স্বামীক জগৰীয়া কৰিছিল আৰু এটা কথা ক'ব লাগিব যে যি নিৰ্যাতন হৈ আছিল অঞ্জলি সিঙৰ ওপৰত এই অঞ্জলি সিঙক আচলতে প্ৰথমৰে পৰা নিৰ্যাতিত হৈ আহিছিল যাৰ পৰিপ্ৰেক্ষিতত তেওঁ এনেধৰণৰ অডিঅ' প্ৰস্তুত কৰি ঘৰলৈ প্ৰেৰণ কৰিছিল আৰু তাৰ বাবে আচলতে জগৰীয়া কৰিছে নিজৰ শাহুৱেকৰ লগতে নিজৰ স্বামীক আৰু আৰক্ষী ইতিমধ্যে ৰঙিয়া আৰক্ষী যোৱাকালি ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে CID আৰু ফৰেঞ্চিকৰ দল আহি তেওঁলোকে তন্নকৈ পৰীক্ষা কৰি নমুনাসমূহ সংগ্ৰহ কৰিছে কিন্তু ৰাহুল কুমাৰ সিং বৰ্তমানে পলাতক অৱস্থাত আছে আৰু তেওঁৰ সন্ধানত নামি পৰা বুলি আৰক্ষী সূত্ৰৰ পৰা প্ৰকাশ পাইছে আৰু আৰক্ষীয়ে ইতিমধ্যে যি অডিঅ' সেই অডিঅ' লৈ তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি তেওঁলোকে পুনৰ এক তদন্তত যোৱা বুলি জানিব পৰা গৈছে ডিমৰীয়াৰ টোপাতলিৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা ৰৈ থকা ট্ৰেভেলাৰ বাহনত খুন্দা আৰ্টিগা বাহনৰ এই দুৰ্ঘটনাত আহত আৰ্টিগা বাহনখনৰ শিশুসহ 4জন লোক আহত 9 বছৰীয়া শিশুটিৰ অৱস্থা সংকটজনক দুৰ্ঘটনাত আহত ট্ৰেভেলাৰখনৰ 3জন যাত্ৰী গুৱাহাটীৰ পৰা নগাঁও অভিমুখী আছিল আৰ্টিগা বাহনখন দুৰ্ঘটনাৰ পাছত পলায়ন কৰে ট্ৰেভেলাৰৰ চালক আৰু হেণ্ডিমেনে তিতাবৰৰ ডাংধৰাত পথ দুৰ্ঘটনাত মৃত্যু এজনৰ বাছ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা থিতাতে মৃত্যু কানাই নামৰ এজন লোকৰ দুৰ্ঘটনাত আহত মন্তু কছাৰী নামৰ আন এজন লোক তেওঁলোকে তিতাৰ ফালৰ পৰা আহি আছিলে এই ডখতে বেয়া আছিলে বেয়া ডখত মানে এজন পিছৰজন পৰি যাওঁ হৈছিলে আহি পিনানি বাছখনত ডাইৰেক্টে মাৰি দিছে ড্ৰাইভাৰজনে চেষ্টা কৰিছিলে বচাবলৈ বাইকখনে মাৰি দিলে হয় মানুহজন কৰ হয় আমাৰ ওচৰৰ স্থানীয় বাসিন্দা এইটো চেকুৰিয়া কি নাম এজন PWDত কৰে এজন ইতিমধ্যে মৃত্যু হৈছে এজন মৃত্যু হৈছে কানাই বোলাজন মৃত্যু হৈছে শিৱসাগৰৰ ডিমৌ নিতাই পুখুৰীত ডকাইতিৰে জড়িত থকাৰ সন্দেহত এজনক আটক তুলতুল দুৱৰী নামৰ এজন লোকক আটক কৰে আৰক্ষীয়ে শিৱসাগৰৰ জয়পাৰৰ পৰা আটক কৰা হয় তুলতুল দুৱৰীক তুলতুলক লগত লৈ আৰক্ষীয়ে 10 লাখ টকাৰ সন্ধানত চলাইছে অভিযান বিগত সময়ছোৱাতো একাধিকবাৰ ডকাইতি চুৰিকাণ্ডত গ্ৰেপ্তাৰ হৈছিল তুলতুল দুৱৰী বৃহস্পতিবাৰে ডিমৌ নিতাই পুখুৰী পথত দিন দুপৰতে দুৰ্বৃত্তই লুটি নিছিল 10 লক্ষাধিক টকা এই ৰিক্সাত ডাকঘৰৰ বিপুল দত্ত নামৰ কৰ্মচাৰীজনে কঢ়িয়াই আনিছিল এই বৃহৎ অংকৰ ধন এটা সপ্তাহ মানে নিউজ নামাই কলিয়াবৰৰ বাঘৰ চুকত যুৱকৰ মৃতদেহ উদ্ধাৰ বৃহস্পতিবাৰে নিশা বাঘৰ চুক গাঁৱত উদ্ধাৰ মিণ্টু বৰা নামৰ যুৱকজনৰ মৃতদেহৰ সৈতে উদ্ধাৰ হৈছে এখন বাইক মৃত মিণ্টু বৰাৰ ঘৰ বাঘৰ চুক গাঁৱৰ পৰা 2 কিলোমিটাৰ নিলগৰ বালিটিকা গাঁৱত বাঘৰ চুক গাঁৱৰ দীপালী বৰা নামৰ মহিলাগৰাকীৰ ঘৰৰ পদূলিৰ এটা গাঁতত এখন বাইকে হেঁচা মাৰি ৰখা অৱস্থাত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ নিশাই ঘটনাস্থলীত শিলঘাট আৰক্ষী উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰি জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও যুৱকজনক মৃত বুলি ঘোষণা কৰে চিকিৎসকে পৰিয়ালৰ লোকৰ মতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড যুৱকজনৰ ডিঙি আৰু কপালত আঘাতৰ চিন প্ৰত্যক্ষ কৰা বুলি দাবী কৰিছে মৃত যুৱকজনৰ পৰিয়ালে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ সঠিক তদন্তৰ অন্ততহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত সত্যতা
মটৰচাইকেল পিছল খাই পৰিছে তই নিজে এক্সিডেণ্ট হৈছে কাৰ ঘৰত পাইছে ঘৰ বুলিতো নহয় এইটো ৰাস্তা কিনাৰতে খালৰ ওপৰত কাৰ ঘৰ চোতালত পাইছে চোতাল নহয় এইটো চোতাল নহয় এইটো ড্ৰেইন হয় এইটো ৰাস্তা কিনাৰতে যিটো ড্ৰেইন আছে ড্ৰেইনত পাইছে তাৰপৰা চলাই আনি খালে সোমাই লৈ ওলাই আহিব নোৱাৰি সেয়া লুটি খাই পৰি বাইকে হেঁচা মাৰি ধৰি সেই ল'ৰা এজন একে ডেকা ল'ৰা বালিটিকাৰ ল'ৰা আছিলে বিদুৰ শইকীয়াৰ পিতাক ডাঙৰ হৈছেতো বাঘৰ চকুতে হৈছে না ল'ৰাজন আছিলে বালিটিকাৰ চাইকেলেৰে 5খন দেশ ভ্ৰমণ কৰি ভাৰতত প্ৰৱেশ কৰিলে পেৰাচাইক্লিষ্ট ৰাকেশ বণিক ৰাছিয়া নেপাল আদি দেশ ভ্ৰমণ কৰি ভাৰতত প্ৰৱেশ কৰে কলিয়াবৰৰ ৰাকেশে অসমৰ পৰ্যটনৰ প্ৰসাৰৰ উদ্দেশ্যে 10,000 কিলোমিটাৰ চাইকেল যাত্ৰা কৰাৰ উদ্দেশ্য আছিল পেৰাচাইক্লিষ্টগৰাকীৰ মাৰ্চ মাহতে 5খন ৰাষ্ট্ৰ ভ্ৰমণৰ বাবে ওলাই যোৱা ৰাকেশ শীঘ্ৰেই উপস্থিত হ'ব গুৱাহাটীত 2012 চনৰ জুন মাহত এটা দুৰ্ঘটনাত পতিত হৈ বণিকে তেওঁৰ সোঁ ভৰিখন হেৰুৱাইছিল 1.5 বছৰ বিচনাত পৰিও হাৰি যোৱা নাছিল তেওঁ দুৰ্ঘটনাৰ পিছতে ভুল চিকিৎসাৰ বাবে কাটি পেলাবলগীয়া হৈছিল যুৱকজনৰ এই ভৰিখন নিজৰ যত্ন একাগ্ৰতা আৰু পৰিশ্ৰমৰ জোৰত কৃত্ৰিম ভৰি লগাই এগৰাকী সাইক্লিষ্ট ৰূপে জনপ্ৰিয় হৈ পৰিছিল তেওঁ বিভিন্ন দিশত সামাজিক সচেতনতা বৃদ্ধিৰ বাবে ৰাকেশ বণিকে সাইকেল চলাইছে ইতিমধ্যে 10,000 কিলোমিটাৰ পথ সাইকেল চলাই ভাৰতত উপস্থিত হৈ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে ৰাকেশ বণিকে পাঁচখন কান্ট্ৰি কৰি মই ইণ্ডিয়াত সোমাই আছোঁ আৰু এইটোৰ কাৰণে আপোনালোক চবৰে মই থেংক ইউ ক'ব বিচাৰি আছোঁ আৰু স্পেচিয়েলি আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ছাৰ আমাৰ অনাৰেবল পবিত্ৰ মাৰ্গেৰিটা ছাৰ আমাৰ যিমান সন্ধান ওলাল চিৰিয়াখানাৰ নিখোজ ছাত্ৰৰ মহানগৰী নাৰেংগীত উদ্ধাৰ কৰা হৈছে ছাত্ৰজনক বৃহস্পতিবাৰৰ পৰাই সন্ধান নাছিল ছাত্ৰজনৰ চিৰিয়াখানালৈ আহি নিখোজ হৈছিল মেঘালয়ৰ ছাত্ৰজন নিখোজ হৈছিল 22 বছৰীয়া বিল্ট মোৰ বহমিত অৱশেষত সন্ধান ওলাল চিৰিয়াখানা চাবলৈ আহি নিখোজ হোৱা ছাত্ৰজনৰ মহানগৰী নাৰেংগীৰ পৰা উদ্ধাৰ কৰা হৈছে ছাত্ৰজনক বৃহস্পতিবাৰৰ পৰাই সন্ধানহীন হৈ আছিল ছাত্ৰজন চিৰিয়াখানালৈ আহি নিখোজ হৈছিল মেঘালয়ৰ ছাত্ৰজন নিখোজ হৈছিল 22 বছৰীয়া বিল্ট মোৰ বহমিত চিৰিয়াখানা চাবলৈ আহি নাৰেংগীত কেনেদৰে উপস্থিত হ'ল ছাত্ৰজন এই সন্দৰ্ভত এতিয়াও সঠিককৈ জানিব পৰা হোৱা নাই মেঘালয়ৰ পৰা চিৰিয়াখানা চাবলৈ আহিছিল অসম ৰাজ্যিক চিৰিয়াখানা চাবলৈ আহি নিখোজ হৈছিল ছাত্ৰজন 22 বছৰীয়া ছাত্ৰজন হঠাৎ কিয় নিখোজ হ'ল তাকে লৈ কিছু ৰহস্যৰ সৃষ্টি হৈছিল এই মুহূৰ্তত ছাত্ৰজনক উদ্ধাৰ কৰা হৈছে যদিও কেনেকৈ নাৰেংগী পালেগৈ ছাত্ৰজনে সেয়া এতিয়াও জানিব পৰা হোৱা নাই আমাৰ সতীৰ্থ সাংবাদিক প্ৰিয়ব্ৰত গগৈৰ সৈতে সংযুক্ত হৈছো প্ৰিয়ব্ৰত ইতিমধ্যে ছাত্ৰজনক উদ্ধাৰ কৰা হৈছে কেনেদৰে নাৰেংগী পালেগৈ কাৰ ঘৰত বা কোন স্থানত উদ্ধাৰ কৰা হ'ল ছাত্ৰজনক কি তথ্য এই মুহূৰ্তত লাভ কৰা হৈছে হয় জয়ন্ত ছাৰ যোৱাকালি দিনটোৰ পৰাই আচলতে চাঞ্চল্য সৃষ্টি কৰা এটা বিষয় আৰু বিষয়টো হ'ল যে গুৱাহাটী মহানগৰীৰ ৰাজ্যিক চিৰিয়াখানাত এজন যুৱক নিৰুদ্দিষ্ট হৈ পৰিছে আৰু যুৱকজনৰ চেণ্ডেল মোবাইল তথা যিসমূহ সামগ্ৰী আছে বেগ আছে গোটেই সামগ্ৰীসমূহ চিৰিয়াখানাৰ ভিতৰতে পোৱা গৈছে কিন্তু যুৱকজনৰ কোনো সন্ধান পোৱা নাছিল কিন্তু আজিৰ দিনটোতো তেনেধৰণে অভিযান চলা দেখিবলৈ পোৱা গ'ল যোৱাকালিৰ দিনটোতো সমান্তৰালভাৱে স্নিফাৰ ডগ ইত্যাদি কৰি যিসমূহ চিচিটিভি কেমেৰা আছে সকলো পৰীক্ষা কৰা দেখিবলৈ পোৱা গ'ল কিন্তু কোনো সম্ভেদ পোৱা দেখিবলৈ পোৱা নগৈছিল কিন্তু আজিৰ দিনটো বৰ্তমান সময়ত এটা ভাল খবৰ আহিছে যুৱকজনৰ আচলতে যিটো ভাড়াঘৰ আছে নাৰেংগীত থকা ভাড়াঘৰতে যুৱকজনক উদ্ধাৰ কৰা দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ শীৰ্ষ মহললৈকে গোটেই বিষয়টো চৰ্চিত হোৱা দেখিবলৈ পোৱা গৈছিল যিহেতু চিৰিয়াখানাৰ ভিতৰত এজন যুৱক সন্ধানহীন হৈছিল গতিকে চিৰিয়াখানাৰ বিভিন্ন জীৱ জন্তু আছে গতিকে সেই কোনোবা ধৰণৰ খামখেয়ালি সৃষ্টি হৈছে নেকি বা কোনো ধৰণৰ আচলতে বিপদ আহিছিল নেকি যুৱকজনৰ জীৱনৰ প্ৰতি তাক লৈ চিন্তিত হৈছিল বহুজন কিন্তু বৰ্তমান সময়ত মেঘালয়ৰ এজন যুৱক বুলি জানিব পৰা গৈছে যুৱকজন গুৱাহাটী মহানগৰীৰ নাৰেংগীত ভাড়াঘৰত থাকে আৰু কিছু সময় পূৰ্বে যুৱকজনৰ চাইকেলখন
ৰাজ্যিক চিৰিয়াখানা পাৰ্কিঙৰ পৰা উদ্ধাৰ কৰা দেখিবলৈ পোৱা গৈছিল আৰু বৰ্তমান সময়ত যুৱকজনৰ সম্ভেদ পোৱা গৈছে আৰু নাৰেংগীৰ নিজৰ আচলতে ভাড়া ঘৰত যুৱকজনৰ পোৱা দেখিবলৈ পোৱা গৈছে। যিহেতু কিছু সময় পূৰ্বেহে যুৱকজনৰ সন্ধান লাভ কৰিছে আৰক্ষীয়ে হওক বা অন্য আৰক্ষীয়ে সন্ধান লাভ কৰিছে। গতিকে বৰ্তমান সময়ত কিয় আচলতে যুৱকজনে এনেধৰণৰ এটা ঘটনা সংঘটিত কৰিলে বা কিয় তেওঁৰ সামগ্ৰীসমূহ ইয়াতে এৰি থৈ গ'ল, গোটেই কথাখিনি পোহৰলৈ আহিব পৰা নাই। হয়তো আৰক্ষীয়ে যিহেতু সন্ধান লাভ কৰিছে, গতিকে যুৱকজনক সোধা পোছা নিশ্চয়কৈ চলাব বা গোটেই কথাখিনি আৰক্ষীয়ে নিজাববীয়াকৈ তদন্ত আওতালৈ আনিব। অকলে আহিছিল নে আৰু কোনো লগত আহিছিল চিৰিয়াখানালৈ? গোটেই কথাখিনি বৰ্তমান সময়ত জয়ন্ত পোহৰলৈ অহা দেখিবলৈ পোৱা নাই। যিহেতু আৰক্ষীয়ে বৰ্তমান সময়ত সম্ভেদ লাভ কৰিছেহে, গতিকে সোধা পোছাৰ অন্তত হয়তো গোটেই কথাখিনি পোহৰলৈ আহিব যে যুৱকজনে ফুৰিবলৈ আহিছিল নে কোনো অন্য যুৱকৰ সৈতে আহিছিল, সামগ্ৰীসমূহ কিয় ইয়াতে এৰি থৈ যাব লগা হৈছিল, গোটেইখিনি এটা ডাঙৰ প্ৰশ্ন আৰু ডাঙৰ হাতৰ হৈ আছে বৰ্তমান সময়ত। হয়তো গোটেই কথাখিনি কিছু সময় পাছতে পোহৰলৈ আহিব জয়ন্ত, আৰু গোটেই কথাখিনি আমাৰ দৰ্শকসকলক আমি জনাব পাৰিম। ধন্যবাদ প্ৰিয়ব্ৰত। চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰৰ অকাল মৃত্যু। পশ্চিম কাৰ্বি আংলঙৰ দংকামুকামত বিদ্যুৎস্পৃষ্ট হৈ ডাক্তৰ ৰূপলিন ৰংপিপিৰ মৃত্যু। বৃহস্পতিবাৰে নিশা ইনভাৰ্টাৰৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ লওঁতেই সংঘটিত হয় এই অঘটন। নিশা অহা ধাৰাসাৰ বৰষুণ আৰু ঢেৰেকনিৰ বাবে ইনভাৰ্টাৰৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ গৈছিল চিকিৎসকগৰাকী। সেই সময়তে বিদ্যুৎস্পৃষ্ট হৈ থিতাতে মৃত্যুক আঁকোৱালি ল'লে ডাক্তৰ ৰূপলিন ৰংপিপিয়ে। পুনৰ জনাইছোঁ, উম্পানাই খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ অন্তৰ্গত অতিকৈ দুৰ্গম অঞ্চল ক্ৰকেণ্ডাঙত সমূহীয়া চিকিৎসা বিষয়া হিচাপে কৰ্মৰত আছিল ডাক্তৰ ৰূপলিন ৰংপিপি। চিকিৎসকগৰাকীৰ অনাকাংক্ষিত মৃত্যুত স্বাস্থ্য বিভাগৰ লগতে জিলাখনত শোকৰ ছাঁ পৰিছে। ইপিনে বৈথালাংছৰ পুঞ্জা গাঁৱতো বজ্ৰপাতত আহত হৈছে 6জনকৈ লোক। আহত আটাইকেইজনকে ভৰ্তি কৰোৱা হৈছে হাস্পতালত। অসমসহ উত্তৰ পূবত আগন্তুক 5 দিনলৈ বৰষুণৰ আগজাননী। ঠাইভেদে পাতলীয়া আৰু মজলীয়া বৰষুণৰ সতৰ্কবাণী। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী সদৰি কৰিছে। বতৰ বিজ্ঞানীয়ে দিয়া সতৰ্কতা অনুসৰি 24 ঘণ্টাৰ ভিতৰত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কিছু ৰাজ্য আৰু কিছু ঠাইত বিজুলী ঢেৰেকনিৰ লগতে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ঠিক তেনেদৰে আগন্তুক 8 জুলাইলৈ অৰ্থাৎ অনাগত 8 জুলাইলৈ ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কিছু ৰাজ্যৰ কিছু স্থানত বিজুলী ঢেৰেকনিৰ লগতে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনাৰ কথা সদৰি কৰা হৈছে। डे 1 में हम लोग एक्सपेक्ट कर रहे हैं कि अरुणाचल प्रदेश, असम, मेघालय, नागालैंड, मणिपुर, मिजोरम और त्रिपुरा के 1 या 2 स्थानों में थंडरस्टॉर्म, लाइटनिंग होने की संभावना है, जबकि अरुणाचल प्रदेश, असम और मेघालय के 1 या 2 स्थानों में हैवी टू वेरी हैवी रेनफॉल होने की संभावना है। डे 2 में हम लोग बात करें तो डे 2 में एक्सपेक्ट कर रहे हैं कि अरुणाचल प्रदेश, असम, मेघालय, नागालैंड, मणिपुर, मिजोरम और त्रिपुरा के 1 या 2 स्थानों में थंडरस्टॉर्म, लाइटनिंग होने की संभावना है। इसके अलावा अरुणाचल प्रदेश, असम, मेघालय, नागालैंड, मणिपुर, मिजोरम और त्रिपुरा के 1 या 2 स्थानों में हैवी रेनफॉल होने की संभावना है। डे 3 में एक्सपेक्ट किया जा रहा है कि अरुणाचल प्रदेश, असम, मेघालय, मणिपुर, मिजोरम और त्रिपुरा के 1 या 2 स्थानों में थंडरस्टॉर्म, लाइटनिंग होने की संभावना है। इसके अलावा मेघालय के 1 या 2 स्थानों में हैवी टू वेरी हैवी रेनफॉल होने की संभावना है। साथ ही साथ अरुणाचल प्रदेश, असम, नागालैंड, मिजोरम और त्रिपुरा के 1 या 2 स्थानों में हैवी रेनफॉल एक्सपेक्ट किया जा रहा है। डे 4 में एक्सपेक्ट कर रहे हैं कि असम, मेघालय, मणिपुर, मिजोरम और त्रिपुरा के 1 या 2 स्थानों में थंडरस्टॉर्म, लाइटनिंग होने की संभावना है। साथ ही साथ अरुणाचल प्रदेश, असम, मेघालय, नागालैंड, मिजोरम और त्रिपुरा के 1 या 2 स्थानों में हैवी रेनफॉल एक्सपेक्ट किया जा रहा है। और डे 5 में एक्सपेक्ट किया जा रहा है कि असम, मेघालय, मणिपुर और मिजोरम के 1 या 2 स्थानों में थंडरस्टॉर्म, लाइटनिंग होने की संभावना है। इसके अलावा अरुणाचल प्रदेश, असम और मेघालय के 1 या 2 स्थानों में हैवी रेनफॉल होने की संभावना है।
হাইলাকান্দিৰ আলগাপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত সৈয়দবন্দ গাঁও পঞ্চায়তত চাঞ্চল্যকৰ ঘটনা শিক্ষাগত অৰ্হতাৰ ভুৱা প্ৰমাণপত্ৰ জমা দি নিৰ্বাচনত জয়লাভ কৰাৰ অভিযোগ 4জন সদস্যই অসম সংস্কৃত বোৰ্ডৰ পৰা প্ৰৱেশিকা উত্তীৰ্ণ প্ৰমাণপত্ৰ দেখুৱাই নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হৈছিল 1 নম্বৰ ৱাৰ্ডৰ পৰা মাসুকুদ্দিন লস্কৰ 8 নম্বৰ ৱাৰ্ডৰ পৰা মমতাজ আলী লস্কৰ 9 নম্বৰ ৱাৰ্ডৰ পৰা পাৰবিন সুলতানা বৰভূঞা আৰু 10 নম্বৰ ৱাৰ্ডৰ পৰা জেসমিন সুলতানা বৰভূঞা ইয়াৰ মাজৰে জেসমিন সুলতানা বৰ্তমান গাঁও পঞ্চায়ত সভাপতি পদতো অধিষ্ঠিত এই জালিয়াতি তথ্য পোহৰলৈ অহাৰ পাছতে অসম সংস্কৃত বোৰ্ডলৈ আৰটিআই কৰা হৈছে আৰটিআইত সংশ্লিষ্ট সদস্যসকলে জমা দিয়া শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ সম্পূৰ্ণ ভুৱা বুলি প্ৰমাণিত হৈছে নিৰ্বাচিত সদস্যসকলৰ পদ খাৰিজ কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছে ৰাইজে আজি যেটো বোর্ড গঠন হয়েছে এটো সম্পূর্ণ 100% ইনলিগেল বোর্ড গঠন হয়েছে মই সিএম সাৰৰ দৃষ্টি আকৰ্ষণ কৰিছো যে এটো 100% তদন্ত হৈ পেলাই কিবা এটো এই বোর্ড গঠন যেটো হয়েছে ইনলিগেল ফেক বোর্ড গঠন হয়েছে এটো ডিসমিস কৰিব লাগে কিয় কানে কি আপুনি কি ভাবে কিয় কানে এটো হয়েছে মানে এই যে 6জন ক্যান্ডিডেট আছে ইয়াত মানে 4জন ক্যান্ডিডেটেৰ ফেক সাৰ্টিফিকেট আছে মহানগৰীৰ পানীখাইটিৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ উচ্ছেদ অভিযান পানীখাইটিৰ ৰেলৱেৰ ভূমিত তৃতীয় দিনা চলিল উচ্ছেদ অভিযান এক্সেভেটৰৰ সহায়ত ভাগি দিয়া হ'ল কেইবাটা অট্টালিকা ৰেলৱে ভূমিত অবৈধভাৱে নিৰ্মাণ কৰা অট্টালিকা উচ্ছেদ কৰিছে ৰেল বিভাগে ইয়াৰ আগতে সময় হ'ল খবৰ মহানগৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ